অসমীয়া অনা অসমীয়া শব্দ যেটো আহি পৰিছে এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। আজি এজন মাৰোৱাৰী মানুহ বা বিহাৰী মানুহ বা বেংগলী মানুহ কোনেও বেয়া নাপাব, মই উদাহৰণিৰ কাৰণেহে এইখিনি কথা কৈ আছো। আপুনি ইয়াত দোকান খুলি পৰা ব্যৱসায় চলাই আছে, ইণ্ডাষ্ট্ৰি খুলি পৰা ব্যৱসায় চলাই আছে, কিন্তু আপোনাৰ দোকানত যদি এজন অসমীয়া ল'ৰা যায় আপুনি তাক হিন্দীটো 90% থাকে, 1% আপুনি অসমীয়াত মিলাই পৰা কথা কয়। কিয় ভাই? আপোনালোকে যেতিয়া ইয়াত থাকিছে, ইয়াত ব্যৱসায় কৰিছে, ইয়াৰ হাৱা পানী খাইছে আৰু ইয়াত ব্যৱসায় কৰি কোটি কোটি টকা ঘটিছে, তেতিয়া কি অসমীয়া ভাষাটো শিকাৰ আমাৰ অধিকাৰ নাই নেকি? আজি দেৰগাঁও এটা সৰু চহৰ, সেই চহৰটোত আজি ইমান ডাঙৰ এটা ব্যৱস্থা কৰিলে যে আমি অসমীয়া শিকাম, আপোনালোকে শিকক, প্ৰয়োজন হলে দেওবাৰে ঠাকুৰবাৰীত আপোনালোক আহক। ৰাইজে কৈছে কোন মই ব্যক্তিগত নাম কাৰো নকওঁ, আপোনালোক আহক, আমি আপোনালোকক অসমীয়া ভাষা শিকাম, প্ৰাথমিক জ্ঞানটো দিম। মোৰ কথাটো কিন্তু তাত ওলোটা আছে, মোৰ নিজৰ ইচ্ছা হ'ব লাগিব। মই নাগালেণ্ড যাওঁ আজিকালি, মোৰ ভাতৃপত্নী কংকনে জানে ভালকে, মই 100% নাগামিছত কথা পাতো তাত। আজি নাগালেণ্ডত আমাৰ যদি অসমীয়া কোনোবা ল'ৰা আছে, তাক সুধিলে নাম নুসুধিলে ক'ব নোৱাৰে সি নগা নে অসমীয়া। এই নগা ভাষাও শিকি গৈছে। আজি কলিকতাত থকা আমাৰ মাৰোৱাৰী বিজনেছমেনজন, সি আমাৰ ইয়াত অসমীয়া নকয়, হা দাদা আছেন, কি খবৰ? যোৰহাট আমাৰ অসমৰ ভাষাটো বেয়া নেকি শিকিবলৈ? আমি আৰম্ভ কৰিব লাগিব আমাৰ ঘৰৰ পৰা। ঘৰত যেতিয়া আমি শিকিম, ঘৰত যেতিয়া মাতষাৰ দিম, আমাৰ ল'ৰাটোৰ ডবল ডেভেলপমেণ্ট হ'ব। এই থলুৱা ভাষা শিকি গ'ল, ইংৰাজী শিকিলে তাৰ ডেভেলপমেণ্টৰ কাৰণে সি চিন্তা কৰিছে অসমৰ বাহিৰত যাম, য'ত যাম শিকি ল'ব ভাই। আৰু হিন্দী শিকিছে আমাৰ ৰাষ্ট্ৰীয় ভাষা, কিন্তু আমাৰ নিজৰ ভাষা আমি জন্ম হওঁতেই যিটো আমাৰ কাণত গুজ মাৰিছিলে, সেই ভাষাটোক এলাগী কৰি আমি নতুন কিবা এটা কৰিবলৈ যোৱাটো মই নাভাবো বহুত ভাল কাম। গতিকে মই আহ্বান জনাইছো, যদি ইয়াত ব্যৱসায় কৰি আছে, যদি ইয়াত থাকিবলৈ আছে, যদি একাকাৰ হ'বলৈ মন আছে, তেতিয়াহ'লে এই ভাষা সংস্কৃতিক আমি আঁকোৱালি ল'ব লাগিব। ডিঙিত গামোচা ল'বলৈ লাজ কৰিলে নহ'ব। দুপাট্টা আৰু গামোচাতনো কি পাৰ্থক্য আছে? দুপাট্টাটো এটা জেনেৰেল দোকানীয়ে যিকোনো কাপোৰৰ কাটি পৰা অলপ ডিজাইন দি বনাই দিয়ে, কিন্তু গামোচাখনততো আমাৰ অসমৰ আইসকলৰ, শিপিনীসকলৰ হাতৰ মৰম পৰশ আছে, তাক ল'বলৈ আমাৰ কি আপত্তি? মোৰ এইটো প্ৰশ্ন। এবাৰ ঠাকুৰবাৰীত এটা ফাংচন হৈছিলে, এজন গায়কক অসমীয়া গামোচা পিন্ধোৱা হ'ল, সি পটকে এনেকে ওলাই পৰা চাইডত ৰাখি দিলে। মই মাইকটো তাৰ হাতৰ পৰা ল'লো, ডু ইউ ন হোৱাট ইজ দিছ? এইটো আমাৰ সন্মান হয়, আমাৰ দেশৰ প্ৰতীক হয়, তোক ঘাম মুচিবলৈ দিয়া নাই। এইগুলো মোকতো কোৱা নাই, মই উদ্যোক্তাসকলক ক'লো আপোনালোকে প্ৰথমে ক'ব লাগে যেতিয়া গামোচাখন দিয়ে। বাহিৰৰ মানুহজনে নাজানিব পাৰে কি কাৰণে দিছে। সি এনেকে ডিঙিৰ পৰা উলিয়াই তলত পেলাই দিলে আমাৰ সন্মানত লাগে, আমাৰ সন্মানত লাগে। প্ৰথম বস্তুটো এইখিনিত আছে। কাজিয়া হয়, কাজিয়া হোৱা মানুহটো ঘৰত গৈ পৰা যদি কৈ দিয়া হয় দাদা বেয়া নাপাব, আধা খংটো তাতেই কাট খাই যায়। যেতিয়াই আমি সমাজত এনেকুৱা এটা বস্তু লৈ পৰা আহিম, এনেকুৱা কৰ্ম আমি কৰিবলৈ যাম, তেতিয়া মই নাভাবো কোনো আমাৰ অসমীয়া মানুহে ক'ব যে তই মাৰোৱাৰী ইয়াত কেলে আহিলি। কেতিয়াও হ'ব নোৱাৰে। হয়, মই অনা অসমীয়া, মই কৈছো মই অনা অসমীয়া। এই পৰহিলৈকে কোনোবাই অনা অসমীয়া কওঁতে মই কাজিয়া লাগিছিলো, তই কিহত অসমীয়া, মই যদি অনা অসমীয়া, এনেকে লাগি গৈছিলো। মোৰ ভাইটি বহি আছে, সি জানে AJYCP আমি একেলগে কৰা মোৰ এগ্ৰেছিভনেছটো কি। এতিয়া কিন্তু মোক কোনোবাই ক'লে মই কওঁ হয় মই 100% অনা অসমীয়া। মই চন্দ্ৰ কুমাৰ আগৰৱালা হ'ব নোৱাৰো, মই জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব নোৱাৰো, তথাপিও মই অনা অসমীয়া। কিয়? মই চন্দ্ৰ কুমাৰ আগৰৱালাক মই অনুকৰণটো কৰিব পাৰো, তাততো বাধা নাই। জ্যোতিপ্ৰসাদ আগৰৱালাক মই অনুকৰণ কৰিব পাৰো, আৰু যিদিনা মই অনুকৰণ কৰি চলিম আৰু তেনেকুৱা কিছুমান কৰ্ম মই সমাজৰ কাৰণে কৰিম, তেতিয়া জানো মোক অসমীয়া মানুহে ক'ব তই অনা অসমীয়া বুলি? কেতিয়াও নকয়। মোৰ এক্টিভিটিটো ভাল হ'ব লাগিব। এক্টিভিটি ভাল হলে কোনেও কাকো গালি পাৰিবলৈ নাযায়। মোৰ দেউতা ঢুকাইছিলে, এবাউট 200 অসমীয়া মানুহ আহিছিলে কান্ধা দিবলৈ। সকামততো আমি গাঁৱলীয়া মানুহ, কোনো হিচাপে নাই কিমান কোন আহিছে। আৰু কোনোবা আমাৰ অসমীয়া সমাজত কাৰোবাৰ ঘৰত বেমাৰ হোৱা খবৰ পাওঁ, মৰি যোৱা খবৰ পাওঁ, সকামৰ খবৰ পাওঁ, নিশ্চয় গৈ পৰা তাত আমি যোগ দিম। গতিকে অসমীয়া অনা অসমীয়া শব্দ যেটো আহি পৰিছে, এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। আজি এজন মাৰোৱাৰী মানুহ
এজনীয়ে ভোট দি আহিছে, আহি পেলাই আঙুলিটো দেখুৱাই কৈছে, অ' মামা ভোট দিলোগে নহয়, আপোনাৰ কথাটো ৰাখিলো দেই, আপুনি যে কৈছিলে বিজেপিত ভোট কিয় দিব, সেইকাৰণে আজি মই বিজেপিত ভোট নিদিলো। এতিয়া বাইদেউ মই আপোনাক ক'ব বিচাৰিছো, আপুনি ভোট নিদিলে নালাগে, মুখ্যমন্ত্ৰী মহোদয়জনক বিজেপি চৰকাৰখনক ভাল পোৱা মানুহ বহুত আছে, আপুনি এটা ভোট নিদিলে একো দিগদাৰ নহয়। কিন্তু আপুনি এটা কথা চিন্তা কৰিলেনে, ভোট নিদিলে কিন্তু আপুনি উপলুঙা কৰি এনেকুৱা এষাৰ কথা কিয় ক'লে? আপোনালোকৰ নিচিনা কিছুমান মানুহৰ কাৰণে অসমখন বাংলাদেশ হ'বলৈ গৈ আছে। দেখিছিলে নাই এইকেইদিন নিউজত যে দেখুৱাই আছে, গোটেই বাংলাদেশী মিয়াবিলাক উত্তৰ প্ৰদেশৰ পৰা আহিছে, বিহাৰৰ পৰা আহিছে, লক্ষ্ণৌৰ পৰা আহিছে, আহি ষ্টেচনত অলিয়ে গলিয়ে তালি টোপোলা বান্ধি পৰি আছে, তেওঁলোকে অসমত ভোট দিবলৈ আহিছে। আৰু তেওঁলোকে কৈছে কি বিহাৰৰ বাছ লৈ আহিছে, বিহাৰৰ পৰা আহিছো, উত্তৰ প্ৰদেশৰ পৰা আহিছো। আমাৰ সংবাদদাতাই সুধিছে তেওঁলোকক যে আপোনালোক ক'ৰ পৰা আহিছে? বোলে মই উত্তৰ প্ৰদেশৰ পৰা আহিছোঁ। ক'ত যাব? বোলে মই কলগেছিয়াত যাম, মই হাউলিত যাম, মই ধুবুৰীত যাম, মই বৰপেটাত যাম। মানে প্ৰত্যেকে তেনেকৈ কৈছে। কোৱাৰ পিছত আকৌ আপোনালোকে চালেনে বাৰু ৰাতি? সেই মানুহসোপা কলগেছিয়াত যদি ঘৰ তেওঁলোক বোলে আজি 7-8 বছৰ অহাই নাই অসমলৈ, বাহিৰলৈ গুচি গৈছে, কামৰ সূত্ৰে তেওঁলোক তাত আছে, তেওঁলোক 7-8 বছৰ অহা নাই, এতিয়া ভোট দিবলৈ ঘৰলৈ আহিছে। আচ্ছা, ঘৰ যদি তেওঁ হাউলিত হয়, গুৱাহাটীত নামি তেওঁ কিয় ট্ৰেইন ষ্টেচনৰ ফুটপাথত শুই আছে? ৰাস্তাৰ ফুটপাথত মানুহবোৰ কিয় শুই থাকিলে? ঘৰলৈ যাবতো নোৱাৰিলে, কেলৈ নগ'লে? তেওঁলোকৰ ঘৰেই নাই। মই কওঁ শুনক, সেইসোপা কোন গম পায়নে? সেইসোপা কাটাতাৰ পাৰ হৈ আমাৰ এই বৰপেটাত, হাউলি, এই ধুবুৰী, কলগছিয়া এইফালেদি কাটাতাৰ পাৰ হৈ আহি অসমত আমাৰ কেইটামান আছে, বুজিছা নাই? এখেতৰ নিচিনা মানুহ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটৰ কাৰ্ড বনাই দিলে আৰু তেওঁলোক ইয়াত থাকিবলৈ জেগা নাপালে, গম পাইছে যে অসমত মাৰিব, গতিকে তেওঁলোক ডাইৰেক্ট গৈ পেলাই এই হেৰি পালেগৈ, এইটো কি কয়, উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাকত গৈ পেলাই কৈছে, ক'ৰ পৰা আহিছে তহঁতি, ক'ত ঘৰ? আমাৰ অসমত, কলগেছিয়াত মোৰ ঘৰ। ইটোৱে ক'ব মোৰ ধুবুৰীত ঘৰ। আপোনালোকে প্ৰমাণ পালেনে? যদি ধুবুৰীতে ঘৰ তোৰ, তই কিয় কালি ফুটপাথত তহঁতি শুই থাকিলি? গোটেই মানুহখিনিতো ঘৰলৈ নগলি, 7-8 বছৰৰ মূৰত আহিছ, ঘৰখনলৈ যাবলৈ মন নগ'লে, ভোট দিবলৈকে আহিছিল তহঁতি। আজি যোৱা বছৰ আমি দেখিছিলোঁ নে? যোৱা বছৰতো সেইখিনি মানুহ ভোট দিবলৈ অহা নাই। এইবাৰ কিয় আহিলে? সেইসোপা সোপাকে বাংলাদেশী, সেই সোপাই গম পাইছে যে আমি গৈ আছোঁ, তহঁতি অসমত হেৰি কৰা, আমিতো ইয়াত আছোঁৱেই, এই সোপা এনেকৈ বাছ লৈ আহিম, আহি পেলাই তহঁতক আমাৰ এইখন বাংলাদেশ বনাই দিম। গতিকে কথা চাই পিনে কওঁতেনে অলপ ভালকৈ চাই চিতি ক'ব দেই। আপুনি কৈছে উপলুঙা কৰি কৈছে মুখ্যমন্ত্ৰী। আপুনি কেলৈ কৰিছে? ক'ত সাহস পালে আপুনি এনেকৈ উপলুঙা কৰিবলৈ? আৰু দেখিছেনে, অসমৰ যদি মানুহ হয়, তেওঁলোক কামৰ সূত্ৰে গৈ বাহিৰত আছে, সেই 7-8 বছৰ মূৰত আহিছে, আহি সিহঁতি সেই 7-8 বছৰ তেখেতে অসমীয়া ভাষা পাহৰি গৈছেনে? অসমীয়াত কথা ক'ব পৰা নাই? আজি আপুনি উপলুঙা কৰি আঙুলিটো দেখুৱাই কৈছে ভোট দি আহিছোঁ, বা মামা আপোনাক ভোট দিব নোৱাৰিলোঁ। যদি কেনেবাকৈ বিজেপি চৰকাৰখন আহে তেতিয়া ক'ত থাকিব বাৰু? লাজ পাব নাই বাৰু আপুনি? আপোনাৰ এই ভিডিঅ'টোত কিন্তু মোৰ সঁচাকৈ গাত লাগি গৈছে। আপুনি ভোট নিদিলে নালাগে, কিন্তু আপুনি কিয় আজি মুখ্যমন্ত্ৰী মহোদয়জনক উপলুঙা কৰি এনেকুৱা এষাৰ কথা ক'লে? আপোনালোকৰ নিচিনা কিছুমান অসমীয়াৰ কাৰণে আজি আমাৰ অসমখন বাংলাদেশ হ'বলৈ গৈ আছে, আৰু অসমতে অসমীয়া ভগনীয়া হ'বলৈ গৈ আছে। গম পায় নাই বাইদেউ? আপুনি হাঁহি আপুনি যিটো ইনচাল্ট কৰি ভিডিঅ'টো বনাই দিছে, মই দেখিলোঁ, মই আপোনাৰ নামটো মেনশ্যন কৰা নাই আৰু আপোনাৰ ফটো দিবলৈও মই মন কৰা নাই, কাৰণ মই আপোনাক অপমান কৰিব বিচৰা নাই। যদি আপুনি ভিডিঅ'টো পায় তেন্তে আপুনি গম পাবই, কাৰণ আপুনি এই ভিডিঅ'টো বনাইছে ন। কিন্তু বেয়া পাইছোঁ দেই বাইদেউ, আপুনি এনেকৈ ইনচাল্ট কৰি বিজেপি চৰকাৰখনক, মুখ্যমন্ত্ৰী মহোদয়জনক কৈ কথা কোৱাৰ কাৰণে। আপোনাৰ অকণমানো জ্ঞান বোলা বস্তুটো নাইনে? ভোট দি আহি পেলাই যে নিজৰ মানুহজনীকো নকয় মই ক'ত ভোট দিলোঁ। মোৰ সেইটো নিজৰ বস্তু, মই ক'ত দিওঁ তুমি সুধিবলৈ তুমি কোন? এওঁ মোক সুধিছে তুমি ক'ত দিলা, মই ক'ত দিওঁ মোৰ কথা, সেইটো মই তোমাক কেলৈ ক'ম? মই নকওঁ। আপুনি কি কৰিছে, আঙুলিটো দেখুৱাই কৈছে যে মই আমুকত দিছোঁ, মই ভোট দি আহিছোঁ, মই ক'ত দিছোঁ কোনেও ক'ব নোৱাৰে। আপোনাৰ ঠেক মগজৰ মানুহ, আপুনি বহুত জানিবলৈ বাকী আছে বাইদেউ, বহুত জানিবলৈ বাকী আছে। এজনী ছোৱালী মানুহ হৈ আপুনি ইমান এটা ডাঙৰ কথা কৈছে, মুখ্যমন্ত্ৰী মহোদয়জনক ইমান উপলুঙা কৰি কথা কৈছে। বাইদেউ ভৱিষ্যতে বিজেপি চৰকাৰখনে আহিব, আজি মই আপোনাক কৈছোঁ, কৈছোঁ, চাওক বিজেপি চৰকাৰখনে আহিব, তেতিয়া আপুনি কোনখন মুখেৰে ওলাব, তেতিয়াও কিন্তু মই আপোনাক লৈ ভিডিঅ' এটা বনাম, তেতিয়াহে মই আপোনাৰ ফটো দেখুৱাই আপোনাক লৈ মই ভিডিঅ'টো বনাই ৰাইজক দেখুৱাই দিম। আৰু এটা কথা,
যেতিয়া আমাৰ এইটো হ'ল বিধানসভা আৰু লোকসভা ইলেকশ্যন যেতিয়া হৈছিলে আমি দেখিছিলোঁ যে যিজন বিজেপি প্ৰাৰ্থী উঠিছিলে সেইজনে আমাৰ একো কাম নকৰিলে আৰু গৌৰৱ গগৈ বহুত ভাল মানুহ গতিকে আমি যোৰহাটবাসীয়ে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি তেওঁক দিল্লীলৈ পঠিয়ালোঁ তেওঁ গৈ পেলাই আহি আজিলৈকে গৌৰৱ গগৈ কিবা এটা যোৰহাটত দিলে তেওঁ কওকচোন যে যোৰহাটত মই আমুকটো বস্তু দিছিলোঁ আকৌ আমি এনেকুৱা দেখি পেলাই তেওঁক আকৌ এতিয়া ভোট দিম আমি যোৰহাটবাসীয়ে বিবেক ভোট দিয়ে এইটো দেখি ভোট নিদিয়ে মানুহ দেখি ভোট নিদিয়ে কথা পাতি মই ঠিকা পাম আমুক পাম বুলি ভোট নিদিয়ে আমাৰ ৰাইজৰ কাম হ'ব লাগে বুজিছে আমাৰ ৰাইজৰ কাম হ'ব লাগে কাৰণে বিবেক ভোট দিয়ে আমাৰ যোৰহাটবাসীয়ে এতিয়া আহিব দুটা মানে বিজেপিৰ অন্ধভক্ত বুলি কৈ মোক বেয়াকে কমেণ্ট কৰিবলৈ লিখি থক এই যেতিয়া বিজেপি চৰকাৰখন আহিব যিদিনাখনি ৰিজাল্ট দিব সেইদিনাখনিহে ধুনীয়াকৈ কথা কেইটামান কম বুলি ভাবি আছো আজিলৈ ভিডিঅ'টো ইমানেই নহয় আৰু আছে আৰু এটা শুনক কি ক'বা বিজেপিক যদি এবাৰ আহে যদি কাম নকৰে আপুনি ভাবিছে নেকি বিজেপিয়ে নেক্সটত আকৌ যে আমাৰ ইয়াত ভোট পাব যোৰহাটত মই ক'লো নহয় যোৰহাটখন বহুত বেলেগ ধৰণৰ মানে জিলা এখন যোৰহাটবাসী বহুত বেলেগ আৰু যোৰহাটবাসী মন মগজু বিবেক বহুত বেলেগ যদি এবাৰ বিজেপিয়ে যোৰহাটত কাম নকৰে কিন্তু ভোট আকৌ অহাবাৰ নাপায় এই 5 বছৰেহে যি পালে তেতিয়া আমি বেলেগ চিন্তা কৰিব লাগিব আৰু কৰিব যোৱাবাৰ কৰি দিলে দেখিছে নহয় ওপৰত বিজেপি কিন্তু যোৰহাটবাসীয়ে কংগ্ৰেছত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক পঠিয়াইছিলে তেওঁ কি কৰিলে বাৰু কাঠৰ মুহাটো বহা দি বহি থাকিলে তাতে বহি থাকিলে তেওঁ এপাকো নাহিলে যোৰহাটলৈ দেই যোৰহাটত তেওঁ এটাই কওকচোন বোলে মই আমুকটো বনালোঁ এখন দেখিলোঁ কিন্তু মাজুলীত বৰ ধুনীয়া মানে জিৰণি চৰা এটা বনাই দিলে 2 লাখ টকাৰ সেইটোহে দেখিবলৈ পালোঁ দেই খুটাকেইটা সৈতে টিং চলা তাৰপাতে কি বনালে তেওঁ কওক নামঘৰ যিটো দিলে মছজিদে নে নামঘৰ নে গৰু গোহালি ধৰিবই নোৱাৰে গতিকে আমি এইবিলাক চেঞ্জ কৰি পেলালোঁ আমি চেঞ্জ কৰিলোঁ এইবাৰ কথাই নাই চেঞ্জ হ'লেই নাভাবিব আপুনি বাৰু ধন্যবাদ দেই আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন দেই আপোনালোকে যাতে এই কথা কেইষাৰ এই মানুহগৰাকীয়ে শুনে আৰু এই মানুহগৰাকীক অকণমান বুজনি এটা দিয়ক ৰাইজে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ইমানে ধন্যবাদ